লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট গুৱাহাটী। নমস্কাৰ দৰ্শকসকল, মই দীপাংকৰে মোৰ ইউটিউব চেনেল DK ব্লগছ উইথ দীপাংকৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ গুৱাহাটী এয়াৰপোৰ্টত আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে গুৱাহাটী এয়াৰপোৰ্ট। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক গুৱাহাটী এয়াৰপোৰ্টৰ সমগ্ৰ দৃশ্য দেখুওৱাৰ লগতে গুৱাহাটীৰ পৰা বাংগালোৰলৈকে ফ্লাইট যোগে যোৱা যাত্ৰাপথৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া প্ৰথমে এয়াৰপোৰ্টৰ ভিতৰত প্ৰৱেশ কৰিব লাগিব আৰু এয়াৰপোৰ্টৰ ভিতৰত প্ৰৱেশ কৰিবলৈ হ'লে আমাক লাগিব ফ্লাইট টিকেট, লগতে এখন ফটো থকা ID কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট বা যিকোনো ফটো থকা ID কাৰ্ড। কিন্তু বৰ্তমান সময়ত সেইবোৰ দেখুৱাই লাইন ধৰি সময় নষ্ট কৰিব নালাগে, কিয়নো এতিয়া প্ৰায় সকলোৱেই জানে ডিজিযাত্ৰা এপটোৰ বিষয়ে। এই এপটোৰ সহায়ত অতি সহজতে এয়াৰপোৰ্টৰ ভিতৰত প্ৰৱেশ কৰিব পাৰি। এই এপটো ডাউনলোড কৰি আমি আমাৰ বৰ্ডিং পাছ আপলোড কৰি লৈ ডিজিযাত্ৰা গেটৰ সন্মুখত থিয় হোৱাৰ লগে লগে এনেদৰে গেটখন সহজতে খুলি যায় আৰু আমি অতি সহজতে এয়াৰপোৰ্টৰ ভিতৰত প্ৰৱেশ কৰিব পাৰোঁ। যিসকলে এতিয়ালৈকে ডিজিযাত্ৰা এপটো ব্যৱহাৰ কৰা নাই, কৰিব। অতি সহজ আৰু বহু সময় ৰেহাই হয়। এতিয়া আমি আমাৰ লগত অনা লাগেজসমূহ চেকিঙৰ বাবে দিব লাগিব আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে। এনেদৰেই আমি আমাৰ লাগেজসমূহ স্কেনিং কৰাৰ পাছত বেগ টেগ লগাই কাউণ্টাৰত জমা দিব লাগে আৰু আমি আমাৰ গন্তব্য স্থানত গৈ আমি আমাৰ বেগসমূহ কালেক্ট কৰি ল'ব পাৰোঁ। ফ্লাইট যোগে জাৰ্ণি কৰাৰ সময়ত আমি আমাৰ লগত দুটা বেগ নিব পাৰোঁ। এটা বেগ লৈ আমি ফ্লাইটৰ ভিতৰত প্ৰৱেশ কৰিব পাৰোঁ আৰু আনটো বেগ আমি কাউণ্টাৰত জমা দিব লাগে। আমি আমাৰ লগত লৈ যোৱা বেগটোৰ ৱেট 7 কেজিৰ ওপৰত হ'ব নালাগে আৰু লাগেজ বেগৰ ৱেট 15 কেজিতকৈ অধিক হ'ব নালাগে। অৱশ্যে ফ্লাইট লৈ এই বেগসমূহৰ ৱেট বেলেগ বেলেগ হয়। প্ৰথমে আমি আমাৰ লগত অনা লাগেজটো চেকিং কৰি বেগ টেগ লগাই কাউণ্টাৰত জমা দিয়াৰ পাছত পুনৰ আমি সম্পূৰ্ণ মানুহটোৰ লগতে লগত থকা সৰু বেগটো চেকিং কৰিবলৈ দিব লাগে আৰু তাৰ পাছত আমাৰ সম্পূৰ্ণ চেকিং কমপ্লিট হয় আৰু আমি আমাৰ ফ্লাইটৰ অভিমুখে আগবাঢ়িব পাৰোঁ। গুৱাহাটী এয়াৰপোৰ্টত আছে দুটাকৈ টাৰ্মিনেল আৰু মই বৰ্তমান উপস্থিত আছোঁ টাৰ্মিনেল নম্বৰ 1ত। গুৱাহাটীৰ পৰা বাংগালোৰলৈকে যোৱা আমাৰ ফ্লাইট হৈছে ইণ্ডিগো আৰু সময় হৈছে ইভিনিং 4:35 আৰু আমি বাংগালোৰ পামগৈ 7:55ত, অৰ্থাৎ গুৱাহাটীৰ পৰা বাংগালোৰলৈকে সম্পূৰ্ণ টাইম লাগিব 3 ঘণ্টা 20 মিনিট। এয়াৰপোৰ্টৰ সম্পূৰ্ণ চেকিং কমপ্লিট কৰাৰ পাছত অৱশেষত এনেদৰেই মই ফ্লাইটৰ পিনে আগবাঢ়িলোঁ আৰু আপোনালোকে দেখিবলৈ পাৰিছে ফ্লাইটত উঠাৰ আগমুহূৰ্তত পুনৰ এবাৰ আমাৰ বৰ্ডিং পাছসমূহ চেকিং কৰে আৰু এনেদৰেই মই ফ্লাইটৰ ভিতৰত প্ৰৱেশ কৰিলোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে ইণ্ডিগো ফ্লাইটৰ ভিতৰৰ ভাগৰ দৃশ্য আৰু এনেদৰেই যাত্ৰীসকলে নিজৰ নিজৰ ছিটসমূহ বিচাৰিবলৈ ধৰিলে। যাত্ৰীসকলে নিজৰ নিজৰ বেগসমূহ এনেদৰে ওপৰৰ বক্সত থৈ সম্পূৰ্ণ ফ্ৰী হৈ নিজৰ ছিটত বহিব পাৰে আৰু ঠিক তেনেদৰে ময়ো মোৰ নিজৰ বেগটো ওপৰৰ বক্সত থৈ এনেদৰে খিৰিকীৰ কাষৰ ছিটত বহিলোঁ আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে খিৰিকীৰে বাহিৰত থকা এখন ফ্লাইটৰ সুন্দৰ দৃশ্য। বৰ্তমান সময় হৈছে আবেলি 4:30 আৰু ঠিক 5 মিনিট পিছতে অৰ্থাৎ 4:35 আমাৰ ফ্লাইট উৰা মাৰিব বাংগালোৰ অভিমুখে। গুৱাহাটীৰ পৰা বাংগালোৰলৈকে যোৱা ইণ্ডিগো ফ্লাইটৰ ভিতৰত থকা এয়া হৈছে ৱাছৰুমৰ ভিতৰৰ ভাগ। ফ্লাইটৰ সঠিক টাইম মতে অৰ্থাৎ বৰ্তমান 4:35 আমাৰ ফ্লাইট গুৱাহাটী এয়াৰপোৰ্টৰ ৰানৱেৰ পৰা চলিবলৈ ধৰিছে আৰু
সম্পূৰ্ণ 3 ঘণ্টা 20 মিনিট পাছত অৰ্থাৎ 7:55 আমি পামগৈ বাংগালোৰ এয়াৰপোৰ্ট। ফ্লাইট ৰানিং অৱস্থাত এনেদৰেই এয়াৰ হোষ্টেজে চাহ কফিৰ লগতে অন্য খোৱা বস্তু লৈ আনে আৰু তাৰ পৰাই যাত্ৰীসকলে কিনি খাব পাৰে। অৱশেষত আমাৰ ফ্লাইট আহি বাংগালোৰ পাই গ'লহি আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে যাত্ৰীসকল ফ্লাইটৰ পৰা নামি অহাৰ দৃশ্য। আমি যিহেতু ইণ্ডিগ' ফ্লাইটত আহিছোঁ আৰু সেইবাবে ইণ্ডিগ' বাছ আহি ফ্লাইটৰ ঠিক নিচেই কাষতে ৰৈ আছে, আপোনালোকে দেখিবলৈ পাৰিছে। এনেদৰেই যাত্ৰীসকলে ফ্লাইটৰ পৰা নামিয়ে সেই বাছত উঠি এয়াৰপৰ্টৰ বাহিৰলৈকে যাব লগা হয়। গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট টাৰ্মিনেল নাম্বাৰ 1ৰ পৰা আবেলি ঠিক 4:35 আমাৰ ফ্লাইট বাংগালোৰ অভিমুখে উৰা মাৰিছিল আৰু সম্পূৰ্ণ 3 ঘণ্টা 20 মিনিট অহাৰ পাছত সঠিক সময়মতে 7:55 আমাৰ ফ্লাইট আহি বাংগালোৰ এয়াৰপৰ্ট টাৰ্মিনেল নাম্বাৰ 1ত উপস্থিত হ'লহি আৰু এয়া আপোনালোকে দেখিবলৈ পাৰিছে বাংগালোৰ টাৰ্মিনেল নাম্বাৰ 1। আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকক গুৱাহাটীৰ পৰা বাংগালোৰলৈকে ফ্লাইট যোগে অহা সমগ্ৰ যাত্ৰাপথ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে বাৰু? যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ কাৰণে চাইছে, আশা কৰোঁ সকলোৱে যেন মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এনেধৰণৰ ভিডিঅ' মই আপোনালোকক আগলৈকে দি যাবলৈ চেষ্টা কৰি যাম।